Very good. হে এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছে এটা নতুন ব্লগৰে আৰু গাইস মানে কি কম সৰস্বতী পূজা গল গণেশ পূজা গল কিন্তু গাইস মই ইমান ভিডিও সিডিও বনোৱা নাই হলো আজি বনাম কাৰণ আজি হৈছে আমাৰ হিৰকদাৰ বাৰ্থডে এ হেপি বাৰ্থডে থ্যাংক ইউ আজি খানা চানা কি হ'ব গাহৰি হ'ব গাহৰি ইমানে গাইস কেমেৰাটা কত ইমান কমফৰ্টেবল নহয় হলো গাইস ইয়াৰ যেহেতু কি এনি টাইম মোৰ লগতে থাকে না গটিকে আজি ইয়াৰ বাৰ্থডে যেহেতু মইও খাম আপোনালোককো দেখাম একদম আৰু ইয়া কেক চেক আনবা পঠালো এতিয়া একদম মানে অলপমান সেলিব্ৰেশন কৰিম আৰু গটিকে আপোনালোককো দেখাম ধামাকেদাৰ ভিডিও হ'ব একদম হেকলৈকে চাই থাকিব আৰু এইপিনে আমাৰ কেক আহি পাল বহুত ৰাতি হ'ব দেখোন কেক লৈ আহিছে ইফালে ওপৰ পৰা লাজু কি লোটা তুমি তো কেক আহিবাল এতিয়া আমি কেক বিলাক লৈ যাম আৰু ভিতৰত এতিয়া খানা দা বনোৱাৰ দায়িত্বটো আমাৰে মানে তো কথা মতে কাম বেছি দেৰি নকৰো তপন প্ৰথমতে ইফালে বনাব দালি আৰু ইফালে তেল থালি আছে মানে আজি প্ৰথমতে দালি আৰু খানাত মানে আজি গাহৰি আৰু দালি আৰু কিবা কিবি আছে আৰু সালাদ থালাদ তো বঢ়িয়াকে বনাম এতিয়া তো এতিয়া প্ৰথমতে বনাম দালি ইফালে আমাৰ দালি উঠি গেল আৰু ইফালে আছে আজি আমাৰ খানা 5 কেজি গাহৰি এই আৰু ইফালে আমাৰ আলু চালু কাটি একদম ওপৰ পৰা ৰেডি এ গেল এলা কৰি আছে গেল দালি উঠিল এবাৰতে বঢ়িয়া কৰি বানাম আজি মানে বাৰ্থডে নহয় গাজি এটা মিনি খানা হ'ব মিনি খানা তো এতিয়া আমাৰ দালিৰ একদম সম্ভাৰ দিল হাই দি দি বঢ়িয়া এই ঠুঙাই বোমা বিস্ফোৰণ হৈ গেল গাইস বঢ়িয়া কালাৰ উঠছে তো আমাৰ দালিখিনি মজাকে হৈ গল আৰু দালিৰ কালাৰ চাব পৰা একদম ধুনীয়া চুনে মানে দালিখনৰ দিয়ে ভাত চাত খাই দিব পাৰি আৰু এতিয়া বনাম গাহৰি মাংস মাংস বনোৱাৰ আগতে এতিয়া আমাৰ ইফালে কেক ৰেডি হৈছে বলক এতিয়া আমি কেক কাটি লেটস গো এতিয়া প্ৰথমতে ভৰাই থাকো গাইস আৰু ইফালে মছলা টছলা বটি আছে খুৰি মাংসত লাগব না আমাৰ তো গাইস এতিয়া ফাইনালি আমি কেক কাটিম আৰু চাব পাৰে মানুহ একদম বাৰদা দিফালে একফালৰ পৰা একদম মানে মানুহ ফুল আৰু এই চাৰ একদম দূৰৰ পৰা আহি গৈছে এতিয়া কেক কাটিম দে Happy birthday to you. Happy birthday to you. Happy birthday Hirokda. Happy birthday to you. তো লাউ খা বেগেনা খা হিৰক পেটলা বছৰে বছৰে মোটা হৈ যা আৰু চাব পাৰে দুটাকে এটা তাৰ বন্ধুখিনি আনছে আৰু এটা আমি মিলি আনছো তো চাব পাৰে একদম কেক দুটা ভাল লাগছে তো এতিয়া কেক কাটিং কৰিব আৰু এটা কেক চেক অলপ লাগা দিবা লাগিব আৰু দেখাই আছো মই অলপমান খাম খুৱাই কেক খাবা নহুমু কেক খাবা নহুমু এলে পেটলা আছে Few moments later. Va, very good. বেলে কি তুমি তো গাইস এটা কেক খাইছো আর একদম লাস্টৰ কেক খিনি অলপ এখিনি মালটা অলপ বেলেগ না খাম গলে চকলেট ফ্লেভার না ইয়া বঢ়িয়া আছে আৰু গাইস ফাইনালি আমাৰ একদম কেক চেক কাটা হৈ গল আৰু খালু গাইস একদম গালে মুখে ফেলে চাব পাৰে জেকেৰে থাকে এইবিলাক একদম পুৰা কেক লাগি গৈছে আৰু ইফালে আমাৰ গাহৰি উঠাই দিল কেক কাটা সময়ত একদম পুৰা চাব পাৰে হালদি চালি দিয়া নাই মছলা দিয়া নাই আৰু ইফালে আমাৰ সুৰত দা বানাই আছে বঢ়িয়াকে বানাব আৰু এমি একদম মছলা টছলা যোগালি মানে এমি মছলা টছলা লাগিলে মছলা টছলা লাগিলে আনি দিয়া কিনি আৰু কিনা আৰু মই ইয়াতে হৈছে পৰ্যবেক্ষণ ব্যক্তি মানে মই চাই থাকোঁ ক'ত কি লাগিলা মানে আজি দায়িত্বটা মোৰ আৰু কিনা আৰু বাকী আলু পিঁয়াজ কাটা এতিয়া আমাৰ অপূৰ্ব আৰু ইয়াৰ বিয়াত লাজ পায় তো যিয়ে নহওক ইফালে আমাৰ হৈ আছে এতিয়া মানে খাবহে লাগিব আৰু অলপ পিছত একদম বঢ়িয়া কালাৰ নাইচ তো আমাৰ মাংসখিনি প্ৰায় সিজিলে ইফালে আৰু এতিয়া মছলা দিয়া কাৰণে হৈছে আৰম্ভ বেলে মছলা নিদিলে গাইছ মানে যিমানে ঘৰৰ মছলা নিদিলে অলপ ৰেড চিলি পাউডাৰ দিলে অলপ কালাৰ এটা ভাল আহিব না যিহেতুকে ৰাজহুৱা খানা নিচিনা মানুহ বহুত আছে গতিকে অলপ জিৰা চিৰা দিব লাগিব উতলি আছে মাংস একদম এই ধোৱাৰ কাৰণে দেখাই নাপায় ইফালে একদম চব কালাৰ একদম বঢ়িয়া হৈ গৈছে এতিয়া পৰা হ'বই আৰু ইফালে সালাদ কাটি আছে যেনেকৈ মাংসৰ লগত সালাদ ইজ কম্পালসাৰি গতিকে ইফালে সালাদটো লাগিব না তো ইয়াৰ পৰা 2 পিস এনেকৈ উলাই ললো মাংস চাব পাৰে কালাৰ একদম কি বঢ়িয়া হৈছে দেখাই চাম
বঢ়িয়া টেষ্টি হৈছে। আৰু এইফালে আমাৰ চুনু আহি পাল আমাৰ মাজত হৈছে আৰু এইফালে গাজৰ ঢুকি আছে তেল পুৰা তেল পিচ তামাম টেষ্টি গাইছ বঢ়িয়া। আৰু আমাৰ মাংস প্ৰায় হ'লে ইফালে আমাৰ এতিয়া ভাতৰ কাৰণে একদম দেখি উঠি গ'ল। আৰু ইফালে মাংসৰ কালাৰ চাব পাৰে একদম বঢ়িয়া কালাৰ হৈছে তেল তেল একদম মানে আজি গাইছ আমাৰ দুধনৈৰ 60 টকীয়া হোটেলো আজি পাত্তা নাপাব ইমান টেষ্টি হৈছে। আৰু ইফালে আমাৰ টেষ্টিং চলি আছে হিৰক দেখা পাব এতিয়া এই মাৰ দি অ হিৰক তাকে নাই বঢ়িয়া না অপংকজ তাকেকা আৰু এতিয়া আমাৰ ডেক্সিত যাব চাউল। আৰু আপোনালোকৰ বহুতে কোনে কোনে মানে এনেকা ডেক্সিত ভাত খাই পাইছে কমেণ্ট কৰি জনাব। তো আজি আমি মানে ডেক্সিত ভাত খাম প্ৰায় 3 ঘণ্টামানৰ মূৰত আমাৰ ইফালে হৈ গ'ল ভাত ৰেডি চাব পাৰি। কিন্তু ভাতটো গাইছ অলপমান খালি অলপ কিবা হ'ল নৰম হ'ল মানে অলপমান পানীটো অলপ বেছি হৈ গ'ল। আৰু ইফালে আমাৰ ভৱেশ একদম শেষৰ আহি পাল গতিকে ইয়াক দায়িত্ব দিছোঁ মাংস ভগোৱা একদম চাব পাৰে। মাংস ভগাইছে কিমান 5 পিচমান কৰি দিবি না 5 পিচমান দিলোঁ বঢ়িয়া। তো গাইছ ফাইনেলি একদম আমাৰ খানা আৰম্ভ হৈ গ'ল আৰু এইফালে চব বহি গ'ল। তো এইফালে আছে পাৰ্টনাৰ কেনেকা খোৱা দিছে না মজা না পেটলা কেনেকা মজা একদম মজা না লে পাৰ্টনাৰ কেনেকা মজা খানা মজা না দাদা ভালে না চব কেনে পানী দি আছো পানী দি আছো কেনে হৈছে ভাই মজা মজা না কেনে বঢ়িয়া বঢ়িয়া না কেনেকা হৈছে বঢ়িয়া বঢ়িয়া না দে আৰু এইফালে চাব পাৰে আমাৰ মাংস একদম কাৰাহী চাফা একদম যা যিখিনি মান আছে। আৰু ইয়াতে আমি ভাতৰ কাৰণে ওলাই লৈছোঁ কাৰণ গাইজ আমি একদম ফ্ৰাইতে পুৰা একদম খাই দিলোঁ কাৰণ জানো ভাতৰ লগত বেছি খাব নোৱাৰিম তাৰ কাৰণে আগতে মাৰি দিলোঁ। এইফালে হেপী বাৰ্থডে ওৱান্স এগেইন একেলাই খাবি পাব দেই পেটলা মানুহ না। ইয়াৰ গাইছ 110 কেজি মান আছে ওজন দেখা। তো ই আৰু 2-1 কেজি গাহৰি খাবা ইমান চিন্তাই নকৰে না খাব পাবি না তুই বাতি আছে তো কি বুৰবক নিচা কই মৰব লাগছে তেও এই ভাই ইয়াৰ পে একটা বাতি আছে তো তিন খাই থাকতো এখন এটা কাকবা লাগলে ললে হল আমি কি খাই জুৰি তুই খাই জুৰি খাইলো একটা বাতি খালো খাং মই এখন ভাতে লাগো নৰবি খাবা কিয় এনে খা মোৰ ভাতলে কাম দে ভাত খা দেখিলো মাত্ৰ মাংস এগলি লম। তো গাইছ একদম ফাইনেলি ফেলে আমি ভাত খা বহি গেলো সবে। আৰু ইফালে চাব পাৰে একদম প্ৰথমতে আছে ফেলে আমাৰ হিৰক দা কেনে খানা ভাল এক পিচ গাহৰি খাই দেখা বঢ়িয়া ফেলে পংকজ দা কেনেকা মজা খাই আছে এইফালে খুৰী আমাক তেতেলী টেঙা দিছে বিকজ গাইছ আমাৰ আজি নেমু টেঙা নাই গতিকে আমি আচাৰো নাই গতিকে আজি তেতেলী টেঙা দি মাংস খাব লাগিব। ইফালে দি বা ইমান নালাগে নেকি একটু পুৰা এই পৰিল এটা লৈ ল'লো গাইছ। তো বহি গ'লো গাইছ মই ভাতৰ কাষত ইফালে চাব পাৰে একদম টেষ্টি প্ৰথমতে এক বাইট লৈ লওঁ গাহৰি খাই চাব লাগিব গাইছ তো গাইছ আমাৰ একদম খানা চানা খোৱা হৈ গ'ল আৰু একদম বঢ়িয়াকৈ খানা চানা খালোঁ। আৰু এতিয়া চবে মিলি জুই পুৱাই আছোঁ এইফালে আৰু মুখবিলাক এখন নেদেখাই চবে লাজ পালে। আৰু হিৰক দা গাইছ বহুত খাল সি খুবা গ'ল তো হেপী বাৰ্থডে ভাই। তো এতিয়া আমি অলপ জুই পাম তাৰপিছত আজি ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট চাই কৰি দিব কমেণ্ট নতুন ঠাই নতুন ধামাকাদাৰ ভিডিঅ'লৈ তেতিয়ালৈকে তিল বাই বাই আহিছোঁ এখন।